নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জব সিকাৰ্ছ আসাম। বন্ধুসকল, যোৱাকালি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যনেল কাউন্সিলৰ ই-ছাৰ্ভিচ যিটো আছে ইয়াৰ এটা পৰ্টেল ৱেবছাইট মুকলি কৰিছে, ইয়াৰ ঘোষণা কৰিছে। মই মোৰ চেনেলত হাই ছেকেণ্ডাৰীৰ যদি আপুনি কিবা চাৰ্টিফিকেটত মাৰ্কশ্বিট বা চাৰ্টিফিকেট যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে, মই কেইমাহ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে অফলাইন কেনেকৈ কৰিব পাৰে। তেতিয়া মই কৈছিলোঁ যে অনলাইন সুবিধা এতিয়ালৈকে নাই, কেইদিনমান বা কেইমাহৰ ভিতৰত আহি যাব লাগে। চ' যোৱাকালি এইখন ছাৰ্ভিচ ই-ছাৰ্ভিচ যিটো আছে অনলাইন পৰ্টেল ছাৰ্ভিচ ষ্টাৰ্ট হৈ গৈছে। চ' আপুনি আপোনাৰ হাই ছেকেণ্ডাৰী যদি মাৰ্কশ্বিট বা চাৰ্টিফিকেটত যদি কিবা কাৰেকশ্যন কৰিব বিচাৰে, কিবা ভুল আছে, আপুনি ইজিলি পৰ্টেলত ই-ছাৰ্ভিচত গৈ আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ইজিলি কাৰেকশ্যন কৰিব পাৰে। প্ৰচেছটো কি, কেনেকৈ এপ্লাই কৰিব, মই দেখুৱাব চেষ্টা কৰিম আমাৰ আজিৰ ভিডিঅ' সম্পূৰ্ণ চাব, ভিডিঅ' স্কিপ নকৰিব। বন্ধুসকল, আজি মই দেখুৱাম যে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যনেল কাউন্সিলৰ যোৱাকালি যিখন ৱেবছাইট মুকলি হৈছে তাতো গৈ আপুনি কাৰেকশ্যন কেনেকৈ কৰিব পাৰে আপোনাৰ ডকুমেণ্ট, হায়াৰ ছেকেণ্ডাৰী ৰিলেটেড ডকুমেণ্ট, মাৰ্কশ্বিট আৰু আপোনাৰ চাৰ্টিফিকেটবোৰ কেনেকৈ কাৰেকশ্যন কৰিব পাৰে। চ' দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিলোঁ। ভিডিঅ' ষ্টাৰ্ট কৰাৰ এটা ৰিকুৱেষ্ট আছে, মই যেনেকৈ সদায় কৰোঁ, যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলত আহিছে আৰু প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে আৰু নহ'লে আগৰ পৰা চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মই ৰিকুৱেষ্ট কৰিম এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকন প্ৰেছ কৰি দিব। তেনেহ'লে কি মই যেতিয়া এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিম আপোনালোকে পাব নটিফিকেশ্যন আপোনাৰ মোবাইলত। আৰু ফেচবুকত মই এক্টিভ আছোঁ, তাতে গৈ ছাৰ্চ কৰিব, আজিকালি সবাই ফেচবুক কৰে, ছাৰ্চ কৰিব জব সিকাৰ্ছ আসাম, পেজ খুলিব আমাৰ, সেইখন পেজ লাইক আৰু ফ'ল' কৰি ৰাখিব। কাৰণ বাই চান্স যদি ইউটিউবত ছাবস্ক্ৰাইব কৰাৰ পিছত আপুনি যদি মিছ কৰি দিয়ে এটা নটিফিকেশ্যন, তেন্তে আপুনি ফেচবুকত চেম নটিফিকেশ্যন আপুনি নিশ্চয় পাই যাব। চ' বন্ধুসকল, প্ৰথমতে আপুনি নিজৰ গুগল ক্ৰম ব্ৰাউজাৰত গৈ লেপটপ বা ডেস্কটপ যিটো আছে আপোনাৰ লগত, মোবাইলতো কৰিব পাৰিব, চাৰ্চ অপশ্যনত গৈ আপুনি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল শ্বৰ্ট যিটো আছে এইটো AHESC শ্বৰ্টত টাইপ কৰিলে হৈ যাব। তাৰপিছত তলত চাওক লিংক আহিয়ে আছে, আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, ছাৰ্চ কৰক, চাওক আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অফিচিয়েল ৱেবছাইটটো একচুৱেলি হ'ল আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন council.assam.gov.in। চ' এইটো টাইপ কৰিলেও হ'ব ৱেবছাইট, আৰু নহ'লে আপুনি খালি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল টাইপ কৰিলেই আহি যাব। লিংকটোত ক্লিক কৰিলোঁ, এয়া আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অলপ চেঞ্জ লাগি আছে, কালি যিটো কৰিছোঁ সেইটো বেলেগ আছিলে, হয় এইটোৱেই হয়, ঠিক আছে। ইয়াত চাওক, স্ক্ৰল কৰিলে আপুনি পাব ই-ছাৰ্ভিচেছ ৰেজিষ্ট্ৰেশ্যন ৰিজাল্ট ASOS। চ' আমি ই-ছাৰ্ভিচত কাম কৰিম, ই-ছাৰ্ভিচত গৈ টাচ কৰিব। ক্লিক কৰাৰ লগে লগে চেম বস্তু আপোনাৰ মোবাইলতো কৰিব পাৰিব। মই আকৌ এবাৰ কৈ আছোঁ, চিলেক্ট ছাৰ্ভিচ বুলি ইয়াত আহিছে, আপুনি কি কৰিব বিচাৰে। চিলেক্ট ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আহি আছে ডকুমেণ্ট কাৰেকশ্যন, ডুপ্লিকেট আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট। আপুনি এটা যিকোনো এটা আপুনি চিলেক্ট কৰি ল'ব, আৰু নহ'লে অলপ স্ক্ৰল কৰি ওপৰলৈ উঠালে ইয়াতে অলৰেডি আছে, লিংক বনোৱা আছে। কাৰেকশ্যন ইন ডকুমেণ্টছ, ডুপ্লিকেট ডকুমেণ্টছ, মাইগ্ৰেশ্যন চাৰ্টিফিকেট আৰু কিবা কিবি কেইটামান পইণ্ট আছে ইয়াত, চেঞ্জ ইনষ্টিটিউশ্যন, গেপ পাৰ্মিশ্যন, ভেৰিফাইড চাৰ্টিফিকেট। চ' আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে এইখন অপশ্যনত গৈ প্ৰথমতে, চ' আমাৰ আজি ভিডিঅ'টো যিহেতু মই অলপ আগতে ক'লোঁ যে কাৰেকশ্যন ডকুমেণ্টটো কেনেকৈ কাৰেকশ্যন কৰিব পাৰে, আপোনাৰ হাই ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট বা আপোনাৰ যিবিলাক ডকুমেণ্ট আছে মাৰ্কশ্বিটত, তেন্তে আপুনি এপ্লাই অপশ্যনত যাব, এই অপশ্যনটো কাৰেকশ্যন অফ ডকুমেণ্টছ। যোৱাৰ পাছত ইয়াৰ কেইটামান ইনষ্ট্ৰাকশ্যন আছে, এইবিলাক আপুনি লাহে লাহেকৈ পঢ়ি ল'ব, ইনষ্ট্ৰাকশ্যনটো পঢ়ি ল'ব। ইয়াত ইনষ্ট্ৰাকশ্যন আছে, ইয়াত লেফ্ট ছাইডত আপুনি চাওক ইনষ্ট্ৰাকশ্যন ইয়াত আছে। এপ্লাই ফৰ কাৰেকশ্যন অফ ডকুমেণ্ট ইছ্যুড ফ্ৰম আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন ইউজিং দিছ ছাৰ্ভিচ, এলাউড কাৰেকশ্যন অফ কেণ্ডিডেট নেম, কি আপোনাৰ কাৰেকশ্যন কৰিব পাৰিব, বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, আপুনি পঢ়ি চাওক এবাৰ। ইয়াত লিখা আছে এলাউড কাৰেকশ্যনছ, কি কাৰেকশ্যন কৰিব, কেণ্ডিডেট নেম, আপোনাৰ নেম কাৰেকশ্যন কৰিব পাৰিব, ফাদাৰ্ছ নেম, দেউতাৰ নাম কাৰেকশ্যন কৰিব পাৰিব, মাদাৰ্ছ নেম, মাৰ নাম কাৰেকশ্যন কৰিব পাৰিব, ছাবজেক্ট কাৰেকশ্যন কৰিব পাৰিব, ষ্ট্ৰীম কাৰেকশ্যন কৰিব পাৰিব, জেণ্ডাৰ কাৰেকশ্যন কৰিব পাৰিব, ফটো আপুনি চেঞ্জ কৰিব পাৰিব,
কিন্তু ইয়াত কিন্তু এটা বস্তু নাই, ডেট অফ বাৰ্থ। তাৰ মানে আপুনি ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব নোৱাৰে, চিধা কথা ইয়াত নাই। এক্সেট্ৰা লিখা আছে, এক্সেপ্ট অপশ্যন কৰি ডেট অফ বাৰ্থ কৰিব পাৰে নে নাই এইটো ইমান চিয়ৰিটি নাই এতিয়ালৈ, কাৰণ কালি মুকলি হৈছে ৱেবছাইট। এইটো জাষ্ট মই অলপ ইনফৰমেশ্যনটো ল'ব লাগিব, কিন্তু বেছিভাগ ক্ষেত্ৰতে এই ডেট অফ বাৰ্থটো কাৰেকশ্যন নহয়। এইটো কাৰণে আপুনি এফিডেভিট ইউজ কৰিব আৰু এফিডেভিটটো ওলাই ল'ব। চ' ডকুমেণ্ট ৰিকুৱাৰ্ড আছাম হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। কি ডকুমেণ্ট বিচাৰিছে? হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। চাওক, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সদায় লাগে যিকোনো হেৰিত। মই চাব, মোৰ আৰু ভিডিঅ' বনোৱা আছে, তাতেও কিবা এটা চাৰ্টিফিকেট কাৰেকশ্যন কৰিব গ'লেই সেইখন ইউনিভাৰ্চিটি বা সেইখন বৰ্ডৰ বা এইখন কাউন্সিলৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোৱেই দৰকাৰ পৰে, কাৰণ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বেচিছত আপোনাৰ কাৰেকশ্যন হয়। এতিয়া বহুতে মোক কয় যে যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি ভুল হৈ থাকে তেনেহ'লে কি হ'ব? যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি ভুল হৈ থাকে তেনেহ'লে আগতে অফলাইনত আপুনি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো কাৰেকশ্যন কৰি ল'ব। অফলাইনত কাউন্সিলত গৈ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো কাৰেকশ্যন কৰি তাৰপিছত অনলাইনত আপুনি বাকীবিলাক, যেতিয়া ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কাৰেকশ্যন হৈ আহি যাব, এতিয়া ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফলাইন কেনেকৈ কাৰেকশ্যন কৰিব ইয়াৰ ওপৰত ভিডিঅ' মোৰ চেনেলত আছে, আপুনি চাৰ্চ কৰিলেই পাব। ভিডিঅ' বনোৱা আছে মোৰ চেনেলতেই। ভিডিঅ'বিলাক এটা এটাকৈ স্ক্ৰল কৰি চাই থাকিব, তাতে লিখা আছে, মই বনাই ৰাখিছোঁ যে আপুনি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু চেবাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি কেনেকৈ কাৰেকশ্যন কৰাব পাৰে অফলাইন। চ' কাৰেকশ্যন কৰাৰ পাছত সেই কাৰেক্ট হৈ অহা হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ ওপৰত বেচিছ কৰি আপোনাৰ এই গোটেই চাৰ্টিফিকেটৰ মাৰ্কশ্বিটবোৰ কাৰেকশ্যন কৰিব পাৰিব। ঠিক আছে, ইম্পৰ্টেণ্ট কথা, কাৰণ হ'ব পাৰে এপ্লাই কৰাৰ টাইমত ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিব লাগিব পাৰে। চ' এপ্লাই নাও অপশ্যন আছে, এপ্লাই নাও অপশ্যন ডিৰেক্টলি যাম, টাইম ৱেষ্ট নকৰি ডিৰেক্টলি পইণ্টত আহিম। ইয়াত আছে ৰেজিষ্টাৰ্ড মোবাইল আৰু পাছৱাৰ্ড। আগতে যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেন্তে আপুনি ইয়াত কি কৰিব, আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল আৰু পাছৱাৰ্ডটো দিব। যদিহে আপুনি আগৰ পৰা ৰেজিষ্টাৰ কৰা নাই তেন্তে ৰেজিষ্টাৰ কৰি একদম ইজি, একো নাই। ইয়াত লিখা আছে তলত, ডোণ্ট হেভ এন একাউণ্ট উইথ আছ, ক্ৰিয়েট একাউণ্ট। চাওঁ কি লিখা আহে। য়েছ, ক্ৰিয়েট একাউণ্ট অপশ্যনত গৈছোঁ, ইয়াত কিবা কিবি আহিছে। ফুল নেম, আপোনাৰ নামটো বিচাৰিছে, নামটো দি দিওঁ। দিয়াৰ পাছত আপোনাৰ মাদাৰ্ছ নেম বিচাৰিছে, মাদাৰ্ছ নামটো দি দিলোঁ। ডেট অফ বাৰ্থ, যদি আপোনাৰ ডেট অফ বাৰ্থ ভুল আছে যেনে ডেট অফ বাৰ্থ ভুল থাকিলে আপুনি ডেট অফ বাৰ্থটো অফলাইনত কাৰেকশ্যন কৰিব চেষ্টা কৰিব, কিন্তু অনলাইনৰ সুবিধা আছে নে নাই অলপ পাছতে গম পাম। ফাদাৰ্ছ নেম দি দিলোঁ। ইয়াত কি আছে, পাৰ্মানেণ্ট এড্ৰেছ। আচ্ছা, পাৰ্মানেণ্ট এড্ৰেছ বিচাৰিছে, ইয়াত কমপ্লিট এড্ৰেছ বিচাৰিছে। তেন্তে কমপ্লিট এড্ৰেছটো আপুনি ইয়াত দি দিব। ডিষ্ট্ৰিক্ট, লেণ্ডমাৰ্ক বিচাৰিছে। লেণ্ডমাৰ্ক মানে আপোনাৰ কলনী বা যিটো আছে আপোনাৰ ঘৰৰ ওচৰত কিবা এটা থাকিলে, পাৰ্টিকুলাৰ কিবা এটা যদি লেণ্ডমাৰ্ক থাকে সেইটো আপুনি মেনশ্যন কৰি দিব। কিন্তু মই জাষ্ট আপোনাৰ ডেমো দেখাবৰ কাৰণে এটা যেনে লিখি আছোঁ আৰু। ষ্টেট, অবভিয়াছলি আছাম। পিনক'ড, চ' পিনক'ড দি দিলোঁ। ইয়াত পোষ্টেল এড্ৰেছ বিচাৰিছে, ইয়াত টিক ইফ ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ। যদি পোষ্টেল এড্ৰেছ আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো আপুনি এতিয়া দিলে ইয়াত যদি ছেইম হয় তেনেহ'লে আপুনি টিক কৰি দিব, টিক কৰাৰ লগে লগে ছেইম এড্ৰেছ আহি যাব। ইয়াত কি বিচাৰিছে চাই লওঁ এবাৰ। ইয়াত আপোনাৰ ইয়ৰ পাছপৰ্ট চাইজ ফটো আৰু এইপিনে ইয়ৰ চিগনেচাৰ বিচাৰিছে। আচ্ছা, ঠিক আছে। চ' এইখিনি কৰি ডাইৰেক্ট এপ্লাই হৈ যাব নেকি? নহয়,
ইয়াত জাষ্ট ৰেজিষ্টাৰ কৰাৰ কাৰণে ইমানখিনি বস্তু দ্য ফাইল মাষ্ট বি লেছ দেন আৰু এটা কথা বহুতে পিছত কমেণ্ট বক্সত সুধি থাকে ময়ো পাহৰি যাওঁ যে কিমান এপ্লাই কৰাৰ টাইমত মই কিমান আছিলে চাইজ ফটো চাইজ আৰু কি ছিগনেচাৰৰ চাইজ ইয়াত ক্লিয়াৰলি লিখিছে ফাইল মাষ্ট বি লেছ দেন 500 KB 500 KB বেছি কম হ'ব লাগিব বেছি হ'লে নহ'ব চ' মই নিজৰ হেৰিৰ পৰা লেপটপৰ পৰা এটা বনোৱা আছে ফাইলটো লৈ লওঁ কি হৈ গ'ল ফাইলটো দিলোঁ এতিয়া ছিগনেচাৰ লাগিব দি দিছোঁ ল'বনে নাই নাজানো কিমান চাইজ আছিলে ময়ো পাহৰিলোঁ আচ্ছা হ'ব মই কণ্টেক্ট আৰু লগ ইন ইয়াত ভেলিড ইমেইল ID বিচাৰিছে ইমেইল ID আপুনি দি দিব কনফাৰ্ম ইমেইল IDটো কনফাৰ্ম কৰিব মেণ্ডেটৰী হয় কাৰণ ষ্টাৰ দি আছে ৰেড কালাৰ ষ্টাৰ আহি আছে এটা আৰু মোবাইল নম্বৰ ইয়াত দি দিব OTP মোবাইল নম্বৰত আহিব তাৰ মানে তো OTP সাকসেসফুলি সেন্ড বুলি লিখা আহিছে হয় মোৰ মোবাইলৰ OTP আহি গৈছে পোৰ্টেল বহুত স্পীড আছে তাৰ মানে ৱেবছাইটটো বহুত ফাষ্ট আছে এতিয়া OTP দিয়াৰ পাছত মানে বুজিছে মই যেতিয়া ইয়াত মোবাইল নম্বৰটো দিলোঁ মোৰ মোবাইলত লগে এটা OTP আহিছে OTPটো এইটো লেফ্ট সাইডৰ OTP সেন্ড ইন মোবাইল ইয়াত মই OTPটো দি দিছোঁ এতিয়া পাছৱৰ্ড ক্ৰিয়েট কৰিম মই পাছৱৰ্ড নিজৰ পৰা বনাম মিনিমাম 5 ক্যাৰেক্টাৰ দিব লাগিব আৰু লগইন পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড লগইন আকৌ এবাৰ ইয়াত পাছৱৰ্ড দিব লাগিব পাছৱৰ্ডটো মনত ৰাখিব ফ্ৰেণ্ডছ বহুতে পাছৱৰ্ড পাহৰি যায় আকৌ কনফাৰ্ম পাছৱৰ্ড বিচাৰিছে সেম পাছৱৰ্ডটো আকৌ কনফাৰ্ম কৰি দি দিব দিলোঁ মোৰ এবাৰ ডাউট আছে ফটোটো ল'ব না নাই সাইজটো মই ইমান বনোৱা নাছিলে মোৰ আগৰ পৰা ডিক্লাৰেশ্যন ইয়াত আছে আই হিয়াৰবাই ডিক্লেয়াৰ দ্যাট অল দ্য ইনফৰমেশ্যন প্ৰভাইডেড বাই মি ইজ কাৰেক্ট টু বেষ্ট অফ মাই নলেজ ইয়াত টিক এটা বক্স এটা আছে ইয়াত টিক কৰি ৰেজিষ্টাৰ কৰিব ইয়াত আহিছে এটা পপআপ উইণ্ড এটা খুলিছে আসাম হায়াৰ এডুকেশ্যন কাউন্সিল সাৰ্ভিস ইজ সেজ শিওৰ ওকে কৰি দিব দ্য ইমেইল কনফাৰ্মেশ্যন ডাজ নট মেচ তাৰমানে মই যেটো কনফাৰ্ম কিবা এটা গড়বড় হৈছে মোৰ আকৌ এবাৰ দিব লাগিব ঠিক আছে ইমেইল কনফাৰ্মেশ্যন তাৰমানে মই পিছত যেটো ইমেইল দিছিলোঁ কনফাৰ্ম ইমেইলটো দুটা কিবা এটা ভুল দি দিলোঁ নেকি এইবিলাক হৈ থাকে আগৰ পৰা ফটো আৰু সিগনেচাৰ আপুনি বনাই ৰাখিব যদি মোবাইলত কৰি আছে কোনোবা এটা আপোনাৰ লগত প্ৰিন্টাৰ যদি নাথাকে আপুনি বেলেগ দোকানত গৈ আপোনাৰ ডকুমেণ্টটো ৰেডি কৰি আনি স্ক্যান কৰি লগত ৰাখিব কন্টেক্ট লগইন সব দিছোঁ কি গড়বড় হ'ল আচ্ছা মই কনফাৰ্ম ইমেইলৰ কেপিটেল লেটাৰত দি দিছোঁ সব কেপিটেল দি দিছোঁ আৰু ইয়াত স্মল লেটাৰ আছিলে ঠিক আছে চাই লোৱা এবাৰ OTP আকৌ মোবাইল নম্বৰ দিছোঁ আকৌ OTP আহিছে 10 এতিয়া পাছৱৰ্ড দিব লাগিব চাওঁ এবাৰ কি আহে আকৌ ডিক্লাৰেশ্যন বক্সটো টিক কৰিম ৰেজিষ্টাৰ কৰিলোঁ আকৌ শিওৰ বুলি আহিছে এতিয়া হৈ যাব লাগে হোপফুলি আচ্ছা হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল আহিছে আপোনালোকে চাব পাৰে আপডেট একাডেমিক্স এতিয়া আপডেট একাডেমিক তাৰ মানে হয় ইয়াত চাওক একাডেমিক্সৰ আপোনাৰ ডিটেইলটো দিব লাগিব 10+2 Assam Higher Secondary Education Council other board or past 10th only apuni Assam Higher Secondary Council to select kori lebo Assam Higher Secondary Educational Council registration session kun year registration asile apuni monot ase na etu apuni registration jitu card ase registration card ba registration certificate ko pare hekhon se apni year to select kori lebo
ভেলিড আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপুনি ভেলিড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত পুট কৰিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো গম পাইছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো চাব তাতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব সব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত পাই যাব আপুনি ইয়াৰ অফ পাছিং অফ আসাম হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ যিটো ফাইনেল ইয়াৰ আছে 2 বছৰৰেই হয় কোন বছৰ পাছ কৰিছে নট এপ্লিকেবল ফাৰ্ষ্ট ইয়াৰ পাছড অনলি পাছড ইন 2021 পাছড ইন 2020 দিলোঁ আৰু মই এনে টিক হিয়াৰ ইফ ইউ ফৰগট লষ্ট ইউৰ আসাম হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ টিক হিয়াৰ ইফ ইউ ফৰগেট অৰ লষ্ট ইউৰ আসাম হায়াৰ ছেকেণ্ডেৰী ৰোল নাম্বাৰ ডিটেইলছ আচ্ছা যদিহে আপুনি ইনভেলিড ইয়াত চাওক ইনভেলিড ৰেজিষ্ট্ৰেশ্যন ডিটেইল ইয়াত দেখাই আছে ভেলিড হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ এডমিট নাম্বাৰ বিচাৰিছে তাৰমানে ইয়াত অলৰেডি আগৰ পৰা লিংক কৰা আছে আগৰ পৰা ডেটা দিয়া আছে যদি আপোনাৰ এতিয়ালৈকে মেচ নকৰে এইটো লিখা আহিব আপোনালোকে চাব পাৰে ইয়াত ৰাইট ছাইডত ইনভেলিড ৰেজিষ্ট্ৰেশ্যন ডিটেইল ইয়াত দেখাই আছে ভেলিড এইচএছ ছেকেণ্ড ইয়াৰ এডমিট নাম্বাৰ যদি আপুনি পাহৰি গৈছে তেন্তে কি কৰিব চাওঁ এবাৰ ইয়াত কি অপশ্যন আহে ক্লিক ইউৰ নো ইউৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ বেলেগ এটা পেজ খুলি আছে তাৰমানে কেণ্ডিডেটৰ নাম আপুনি যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হেৰাই গৈছে বা কিবা এটা প্ৰব্লেম হৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মনত নাই এইখন লিংকত মই গৈছোঁ প্ৰভাইড ডিটেইলছ এজ পাৰ আসাম হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কেণ্ডিডেটৰ নাম দিব মাদাৰ্ছ নেম ফাদাৰ্ছ নেম দিলে চাৰ্চ কৰিলে আহি যাব কিন্তু ইয়াত এটা অপশ্যন আছে এভেইলেবল ফ্ৰম ৰেজিষ্ট্ৰেশ্যন ইয়াৰ 2004 আচ্ছা চ' মই মোৰ ডিটেইলখিনি দি এতিয়া ছেভ কৰিছোঁ চিয়'ৰ আচনে নাই লিখা আহিছে ইয়াত চাওক মোৰ প্ৰফাইলটো বনোৱা হৈ গৈছে ইয়াত আছে এতিয়া আপোনাৰ একাউণ্ট ক্ৰিয়েটাৰ ছাকচেছফুলি আহিছে আৰু কি আছে এপ্লাইড এপ্লিকেশ্যন পেণ্ডিং প্ৰচেছড এপছ আচ্ছা ইয়াত কি আহিব একাডেমিক্স দি দিলোঁ এপ্লিকেশ্যন দি দিলোঁ no applications found applied application not application ঠিক আছে কাৰেকশ্যন ই সাৰ্ভিসেছ কাৰেকশ্যনত যেতিয়া গৈছোঁ এবাৰতো দিলোঁ আচ্ছা ঠিক আছে এতিয়া আপুনি কি কৰিব ডাইৰেক্টলি কাৰেকশ্যন যেটো আছে কাৰেকশ্যন অপশ্যনত আহিব ই সাৰ্ভিসত ওপৰত ই সাৰ্ভিস আছে ই সাৰ্ভিসত গৈ কাৰেকশ্যন অপশ্যনত আহিব কাৰেকশ্যন অফ ডকুমেণ্টত গৈ ইয়াত এপ্লাই নাও অপশ্যন আহিব এপ্লাই নাও তাকো যাব ইয়াত চাওক কাৰেকশ্যন ৰিকুৱাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কাৰেকশ্যন কৰিব বিচাৰিলে 200 rupees তাৰমানে আপুনি অনলাইন ভাল একটা বস্তু অনলাইন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি কাৰেকশ্যন কৰিব পাৰে আপোনাৰ ক্যান্ডিডেটৰ নাম কি কাৰেকশ্যন কৰিব বিচাৰে নেম কাৰেকশ্যন কাৰেক্ট ক্যান্ডিডেট নেম নে ফাদাৰ্স নেম নে মাদাৰ্স নেম আৰু তিনটা থাকিলে তিনটা অপশ্যনই ক্লিক কৰি দিব ঠিক আছে ভাবক আপোনাৰ নামটো ভুল আছে জাস্ট মই এটাই ক্লিক কৰি দিও কাৰেক্ট ক্যান্ডিডেটস নেম জেন্ডাৰ এণ্ড মিডিয়াম কাৰেকশ্যন নট এলাউড subject correction not allowed photo signature correction not allowed upload document এতে কি document upload কৰিব লাগিব চাও আচ্ছা ঠিক আছে তাৰ মানে ম্যাক্সিমাম ফাইল সাইজ টু 500 KB তলত হ'ব লাগিব এটা বস্তু মই কি দিছিল অপচন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি আপোনাৰ ভুল থাকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কাৰেক্ট কৰিব কাৰণে আপোনাৰ কি বস্তু আপলোড কৰিব লাগিব HSLC আৰু বা আপুনি ক'ব পাৰে 10th এডমিট কাৰ্ড আপুনি মেট্ৰিকৰ যেটো এডমিট কাৰ্ড আছে এইখন যদি কারেক্ট থাকে সেইখন ইয়াত আপুনি আপলোড কৰিব আগৰ পৰা ৰেডি কৰি ৰাখিব স্ক্যান কৰি আনি ৰেডি কৰি ৰাখিব স্ক্যান কেনেকৈ কৰে আপুনি জানে ক্লিয়াৰলি আগৰ এনেকৈ নকৰিব বহুত এনেকৈ কৰে যে ফটো উঠাই মোবাইলেৰে ফটো আৰু উঠাই এটো আপলোড কৰি দিয়ে পিছত বহুত প্ৰবলেম হয় ডিপাৰ্টমেন্টৰ বহুত প্ৰবলেম হয় তেওঁলোকে এটো বুজি নাপায় তেওঁলোকে ক্লিয়াৰলি আসলতে মোবাইলৰ ফটো বিলাক ইমান ভাল নহয় স্ক্যান কৰিব যিকোনো হেৰিত গৈ কম্পিউটাৰৰ দোকানত গৈ আপোনাৰ ডকুমেণ্টটো দিব তেওঁ স্ক্যান কৰি আপোনাৰ মোবাইলত দি দিব যদি আপুনি মোবাইলত কৰি আছে ডেস্কটপ নহলে আৰু ল্যাপটপত কৰিব পাৰিব আৰু হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনাৰ দিব লাগিব এতে যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতেই ভুল থাকে এটো কাৰেকশ্যন কৰিব বিচাৰে
তেতিয়াও আপোনাৰ ভুল থকা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ইয়াত আপলোড কৰিব লাগিব ঠিক আছে ইয়াত যেনেকৈ অপশ্যন আপোনাক এভেইলেবল কৰিছে চ' ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নহয় আপুনি যদি এডমিট কাৰ্ড কাৰেকশ্যন কৰিব বিচাৰে চাই লওঁ এডমিট কাৰ্ড ভাবক আপুনি এডমিট কাৰ্ড নহয় আমি মাৰ্কশ্বিট কাৰেকশ্যন কৰিব আৰু নহ'লে পাছ চাৰ্টিফিকেট চব 200 টকা 200 আপোনালোকে চাব পাৰে পাছ চাৰ্টিফিকেট যিটো আপুনি হায়াৰ ছেকেণ্ডেৰী যিটো পাছ চাৰ্টিফিকেট আপুনি পাইছে কাউন্সিলৰ পৰা এইখন আপুনি কাৰেকশ্যন কৰিব বিচাৰে তেনে কি আপোনাৰ কাৰেকশ্যন কি কৰিব আপোনাৰ নামটো ভাবক ঠিক আছে মই ইয়াত লিখি অলৰেডি দিছোঁ কাৰেক্ট কেণ্ডিডেটছ নেম ওপৰলৈ উঠাম এতিয়া কি লাগিব এতিয়া অলপ চেঞ্জ হৈছে আপুনি চাওক যদি হেৰি কৰিব বিচাৰে পাছ চাৰ্টিফিকেট আপুনি কাৰেকশ্যন কৰিব বিচাৰে আপোনাৰ নাম তেন্তে হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিবই হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আপলোড কৰিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটটো আপলোড কৰিব হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিব যদি কাৰেক্ট আছে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আপলোড কৰিব যদিহে কাৰেক্ট আছে আৰু লগতে হায়াৰ ছেকেণ্ডেৰী যিটো পাছ চাৰ্টিফিকেট ইয়াত য'ত আপোনাৰ ভুল আছে সেইটোৱে আপুনি আপলোড কৰি দিব লাগিব চাইছে ইয়াত মেট্ৰিকৰ কোনো বস্তু আপলোড কৰিব নালাগে HSLC আপলোড কৰিব নালাগে HSLC আপলোড তেতিয়াই কৰিব লাগিব যদিহে আপুনি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড পাছ চাৰ্টিফিকেট নহয় ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো কাৰেক্ট কৰিব বিচাৰে তেন্তে আপোনাৰ চাওক আকৌ অপশ্যন আহি গৈছে মেট্ৰিকৰ এডমিট কাৰ্ড আৰু ভুল থকা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো নাম ভুল থকা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপলোড কৰিব লাগিব বুজিছে এতিয়া এটা গৈ চাওঁ যদি এডমিট কাৰেকশ্যন কৰিব বিচাৰে কি আপলোড কৰিব লাগিব সেম এডমিট আপলোড কৰিব বিচাৰিলে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু হায়াৰ ছেকেণ্ডেৰী ভুল থকা এডমিট কাৰ্ডটো আপলোড কৰিব লাগিব মাৰ্কশ্বিট যদি কাৰেকশ্যন কৰিব বিচাৰে আপোনাৰ নাম আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটত যদি নাম কাৰেকশ্যন কৰিব বিচাৰে তেন্তে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটটো যিটো ভুল থকা মাৰ্কশ্বিটটো এইটো আপলোড কৰিব লাগিব চ' ঠিক আছে আৰু কিবা কনফিউজন থাকিলে বহুত কিবা কিবি পইণ্ট একেলগত কৈ দিছোঁ অলপ কনফিউজন লাগিব পাৰে মোক কমেণ্ট বক্সত সুধিব মই আপোনাক ছাজেশ্যন দিব চেষ্টা কৰিম আৰু মই সদায় প্ৰতিটো কমেণ্টৰ ৰিপ্লাই দিব চেষ্টা কৰোঁ আপুনি যদিহে প্ৰথম মোৰ চেনেল আছে আপুনি নাজানিবও পাৰে আৰু যদি আগৰ পৰা আছে তেনেহ'লে আপুনি জানে যে মই সদায় ৰিপ্লাই দিওঁ চবৰ কমেণ্টৰ ৰিপ্লাই দিব চেষ্টা কৰোঁ আৰু এটা কথা যেতিয়া আপলোড কৰিব কৰাৰ পাছত আপুনি ক'ৰ পৰা ডেলিভাৰী প্ৰিফাৰেঞ্চ ক'ৰ পৰা ল'ব বিচাৰে ফ্ৰম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল না ইন মাই পোষ্টেল এড্ৰেছ যিকোনো এটা চিলেক্ট কৰি ল'ব কাউন্সিলৰ পৰা ল'ব বিচাৰিলে এইখন চিলেক্ট কৰিব আৰু নহ'লে পোষ্টেল এড্ৰেছত যদি আপোনাৰ ঘৰত ল'ব বিচাৰে এইখন টিক কৰিব ইয়াত ডিক্লাৰেশ্যন ফৰ্মত ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট কৰিব ডকুমেণ্ট আপলোড কৰিব দিছে চ' ডেমৰ কাৰণে চাওঁ কি ডকুমেণ্ট আপলোড কৰিব পৰা যায় আপোনাকতো দেখাব লাগিব কিবা কেনেকৈ কৰে জাষ্ট মই বেলেগ এটা চাৰ্টিফিকেট লৈ ডেমৰ কাৰণে আপোনাক দেখাই আছোঁ প্ৰচিড টু পে'মেণ্ট তিনিটা বস্তু আপলোড কৰিছোঁ মই কি দেখাই আছোঁ এতিয়া মাৰ্কশ্বিট যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে মাৰ্কশ্বিটত কি কাৰেকশ্যন কৰিব বিচাৰে ভাবক আপোনাৰ নামটো ভুল আছে কাৰেক্ট কেণ্ডিডেটছ নেম আৰু দেউতাৰ নাম ভুল থাকিলে ইয়াত ঠিক কৰিব মাৰ নাম ভুল থাকিলে ইয়াত ঠিক কৰিব এইটো কাৰণে বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট তো তিনিটা বস্তু মই আপলোড কৰি দিছোঁ মই মোৰ ঘৰত মোৰ বাই পোষ্টত ল'ব বিচাৰিছোঁ কাৰণে ইন মাই পোষ্টেল এড্ৰেছ দিছোঁ ইয়াত I have a declared that all information provided by are correct to best of my knowledge and belief proceed to payment কৰিছোঁ ইয়াত চিয়'ৰ নেকি মই ছাবমিট কৰাৰটো বিচাৰিছে অ'কে কৰিম চাওঁ কি আহে এতিয়া পে'মেণ্ট অপশ্যন নিশ্চয় আহিব প্লিজ ফিল আপ দ্য ৰিকুৱাৰ্ড ডিটেইলছ অফ কাৰেকশ্যন ফিল্ডছ আচ্ছা কিবা এটা মিছ কৰিলোঁ নেকি আচ্ছা কাৰেক্টেড কেণ্ডিডেটছ নেম কেণ্ডিডেট নেমটো কাৰেক্টেড আচ্ছা কি নামটো কাৰেক্ট হ'ব লাগে ন মানে কাৰেক্ট নামটো কি হ'ব চ' আপোনাৰ যিটো কাৰেক্ট হ'ব লাগে যিটো একচুৱেল হ'ব লাগে ইয়াত আপুনি দিব ঠিক আছে আকৌ গ'ল এইটো এবাৰ ভুল কৰিলে আকৌ আপলোড কৰিব লাগে চাওক পোষ্টেল এড্ৰেছ অপশ্যনটো ক্লিক কৰি টিক বক্সটো কৰি পে'মেণ্ট অপশ্যনত আহিছোঁ এতিয়া চাওঁ কি হয় নতুনকৈ পৰ্টেল খুলিছে অলপ চলপ অসুবিধা হ'ব চ' আপুনি ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰি ইয়াত প্ৰচিড টু পে'মেণ্ট কৰি পে'মেণ্ট আপুনি যেনে কেনেকৈ কৰে আপোনাৰ কাৰ্ড দি পে'মেণ্ট কৰিব পাৰে
কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰে নিজৰ ATM কাৰ্ডটো লৈ ল'ব ATM কাৰ্ডটো লৈ আপোনাৰ ATM কাৰ্ডৰ ডিটেইলটো দি OTP আহিব আপোনাৰ মোবাইলত OTPটো পুট কৰি আপুনি পে'মেণ্ট কৰি দিব আৰু নেট বেংকিংৰে পে'মেণ্ট কৰিব পাৰে আপুনি জানে মোৰ আগৰ ভিডিঅ'ত আপুনি চাইছে অনলাইন পে'মেণ্ট কেনেকৈ কৰে আপুনি নেট বেংকিং ইউজাৰ আইডি পাছৱৰ্ড দি আপুনি পে'মেণ্ট কৰিব পাৰে চ' তাৰপাছত আপুনি নিজৰ এড্ৰেছত আপোনাৰ চাৰ্টিফিকেট কাৰেক্ট চাৰ্টিফিকেট পাই যাব আৰু যদি নাপায় তেনেহ'লে আপুনি কাউন্সিলত গৈ এবাৰ খবৰ ল'ব তাতেও পাব পাৰে সো ফ্ৰেণ্ডছ এয়া আছিল আমাৰ আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব হোৱাটছআপ ফেচবুকত শ্বেয়াৰ কৰিব থেংক ইউ